বাগবৰৰ কল্পনাত প্ৰতিনিখাৰ ৰাজ্যে আটক কৰিলে বগা চাউল ভৰ্তি ট্ৰাক বাগবৰৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰা হৈছে হাজাৰ হাজাৰ কুইণ্টল বগা চাউল গাড়ীৰ সন্মুখত এফচিআই পিডিএছৰ বোৰ্ড লগাই বহিৰাজ্যলৈ পাৰ কৰিছে অসমৰ দুখীয়া দৰিদ্ৰৰ চাউল ধুৰন্ধৰ চকীদুলে নিজ গুদামত ৰিপেয়াৰিং কৰি বহিৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰিছে বগা চাউল দীৰ্ঘদিনৰে পৰা বগা চাউলৰ কলা বেহাত জড়িত এইজন চকীদুল আব্দুল সালাম এইখন গাড়ীৰ ড্ৰাইভাৰ মই ড্ৰাইভাৰ ক'ৰ পৰা ক'লৈ আহিছে এইটো বাগবৰৰ পৰা গোৱালপাৰা যাব কি আছে চাউল আছে কি চাউল আওলা চাউল বগা চাউল নামটো মই নাজানো নামটো কি আছে তাৰ নামটো নাজানো মানে আপুনি কাৰ চাউল লৈ ভাড়া মাৰে তাৰমানে এনে চিনি পাওঁ পাৰ্টিটোক তাৰমানে নামটো নাজানো আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ বৰপেটা ৰোড বৰপেটা ৰোড আপুনি কাৰ ভাড়া মাৰিব আহিছে এইটো মালিকৰ তাৰমানে মালিকে গাড়ী পঠাইছে মই আজি আহিছোঁ গাড়ী লৈ আজি আহিছোঁ তাৰ কাৰ মাল লোড হৈ আছে মই এইটো গম নাপাওঁ এইটো আওলা চাউল আছে কি বৈধ নে অবৈধ কি জানে আপুনি এইটো মই একো নাজানো বৈধ না অবৈধ মই একো জানো এতিয়া 2টা বাজে 2টা বাজে 2:30 বজাত আপুনি চাউলখিনি লৈ যায় আকৌ বগা চাউল বগা চাউল এইটো আপুনি নাজানে নেকি এক নম্বৰ নিয়ে এইটো তাৰমানে আমাক চালান দিছে এই হিচাপে আহিছোঁ আৰু যিখিনি দিছে ইয়াৰ পৰা ক'লৈ যাব ইয়াৰ পৰা গোৱালপাৰা লৈ যাব এইটো চালান দিছে কিন্তু মালখিনি ক'ৰ পৰা আহিল এইটো আপুনি গম পায় এইটো গম নাপাওঁ মই এইটো বগা চাউল থাকিব লাগিছিল পাটৰ বস্তা এইটো প্লাষ্টিকৰ বস্তা সেইটোতো মই গম নাপাওঁ সেইটো মই এই গোদামৰ পৰা উঠাইছোঁ এইটো প্লাষ্টিকৰ বস্তা মই এফচিআইতে চলেগৈ মোৰ গাড়ীখন এইটো নুনতলাৰ পৰা প্লাষ্টিকৰ বস্তা থাকিব নালাগে পাটৰ বস্তা কিয় নাই তাৰমানে ক'ত সলাইছে বস্তাখিনি এইটো মই নাজানো মই কেনেকৈ ক'ম এইটোতো মই ক'ব নোৱাৰিম না মাল কিমান আছে মাল আছে 500 বেগত কিমান আছে বেগত 50 কেজি কৰি আছে মানে আমি বজাৰত আহিছোঁ ৰাতি 2টা মানে এনে গৰমত ঘূৰি আছোঁ চাউল কেইজনমান মানে গাড়ী এটা ৰখালে ভাবিছোঁ কিয় কাৰোবাৰ ৰখালে এতিয়া চালোঁ যে গাড়ীত মানে চাউল আছে বগা চাউল সেইকাৰণে মানে তেখেতে অলপ কৈছে যে বগা চাউলটা ক'ৰ পৰা আহিলে সোধ কৰিলে তাৰপিছত মানে আপোনালোকক মাতিলে আপোনালোকে আহিলে কি এইখিনি আমি জানো আৰু কি আছে ভিতৰত মানে বগা চাউল আছে বস্তা হলোৱা আছে বস্তাটো পাটৰ বস্তা নাই এতিয়া মানে প্লাষ্টিকৰ বস্তা আছে প্লাষ্টিকৰ বস্তা দি বস্তুটো পেকিং কৰি আনিছে কিবা সন্দেহ হৈছিল 2 নম্বৰ সন্দেহ মানে ৰাতি ইমান ৰাতি চাউলটো লৈ যাই আছে ক'ৰ পৰা ক'লৈ যাই আছে এইটো আমি ড্ৰাইভাৰৰ মুখে শুনা পালো যে বাগবৰৰ পৰা গোৱালপাৰালৈকে যাই আছে এফচিআই মাৰা আছে গাড়ীখনত গাড়ীত মানে এফচিআই মাৰা আছে এফচিআই মাৰা থাকিলে আপোনাৰ বগা চাউলবিলাক পাটৰ বস্তা থাকে মানে এই বস্তাখন অলপ প্লাষ্টিকৰ বস্তা সেইকাৰণে মই দেখা পাইছোঁ আৰু একচুৱেলি বৰপেটা ৰোডৰ পৰা আহিব লাগে এফচিআই মালবিলাক আমাৰ অলপ সন্দেহ লাগিছে ইমান ৰাতিলৈকে মানে যাই আছে মানে অলপ সন্দেহ আহিছে পঠাই দিয়াৰ পিছত ড্ৰাইভাৰে ফোন কৰিছে কল্পনাৰ কিছুমান মানুহে গাড়ীটো যাব দিয়া নাই ৰাস্তাত বোলে কিবা ব্লক কৰি গাড়ীখন ধৰিছে ফোনত যিখিনি কৈছে তাৰপিছত মই ইমান ৰাতিটো আহিব নোৱাৰোঁ 2:30 মান বাজে আইডিয়া অনুমান তো তেতিয়া অলপ দেৰিকৈ মই আহিলোঁ আহি চাওঁ যে এনে কথা মালটো ল'ব দিয়া নাই এতিয়া মই সুধিছোঁ ৰাইজক কি লাগে একো নকয় মালটো যাব যদি নিদিয়ে তেতিয়া ৰাখি দিয়ক মই কৈছোঁ আৰু যদি কৈছোঁ যে কিবা আছে যদি কওক স্পষ্টীকৰণ মই একো পোৱা নাই ৰাইজৰ সন্দেহ এইটো 2 নম্বৰী মাল কিন্তু মোৰ স্পষ্টীকৰণ এটা মই এইটো OMSS স্কিমৰ চাউল কিনিছোঁ এইটো এটা স্কিম আছে হয়তো সকলোৱে নাজানে আৰু মোৰ মতে মোৰ এইটো জেনুইন মাল হয় ইয়াতে আমাৰ 25 টন মাল আছে এইটো লৈছিলোঁ মই এই বৰপেটা নুনতলাৰ পৰা আছিলে কিমান কুইণ্টেল আছে 8 কুইণ্টেল কিমান কুইণ্টেল আছে ইয়াতে আছে 250 কুইণ্টেল বাকীখিনি আৰু বিক্ৰী হৈছে কিন্তু আমি যেতিয়া মালটো বিক্ৰী কৰোঁ কিছুমান জায়গাত 40 কেজি দিব লাগে কিছুমান জায়গাত 44 কেজি পেকেট দিব লাগে সেইটো আমি আৰু পেকেটিং কৰোঁ তাৰমানে কিন্তু সম্পূৰ্ণ পেকেট 50 কেজি আছে বুলি নাই 44 কেজি আছে ড্ৰাইভাৰে গম নাপায় 40 কেজি 44 কেজি তো সকলো একে আছে ওজন কম বেছি দিব লগা হলে আপুনি কেনেকৈ দিব কম বেছি মানে হেনেকা সিস্টেমত আমি অৰ্ডাৰ লওঁ যে যাক 40 কেজি লাগে 40 কেজিকে বনাই দিওঁ এইটো আপোনাৰ তাতে সাইনবোৰ্ড এখন দেখা পাইছো বেনাৰ এখন দেখা পাইছো FCI/PDS কোনটো এই গাড়ীটো একচুয়ালি ধৰক এইটো তাৰমানে এই গাড়ীটো FCI মাল টানে এইবিলাক গাড়ী দিও মই মাল আনিছোঁ ইয়াৰ আগতো আনিছিলোঁ বৰপেটা ৰোডৰ পৰা এই গাড়ী দি
সেই হিচাপত তাৰমানে FCIৰ বেনাৰ থাকিব পাৰে, মই দেখা নাই। চেয়াৰমেন আৰু পিডিএছও আছে পিডিএছ নিশ্চয় থাকিব যদি মালবিলাক টানে, মানে বিশেষ ধৰিছে এটো পিডিএছ বুলি যেতিয়া আছে পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম, তাৰ মানে ৰাইজৰ মাল হয় এটো পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো, সেইকাৰণে ৰাইজে হয়তো ধৰিছে, হ'ব পাৰে, নাজানো মই। তাতে চালানটোত দেখিবলৈ পালো ৰাইজ বুলি আছে, তাতে বগা চাউল কিয় নাই? নাই, বগা চাউল উল্লেখ নাথাকে ন। বিক্ৰী কৰিব গ'লে এইটো কি আছিল আপোনালোকে চাউল বিলাক একচুয়ালি মেঘালয় দিব এতিয়া মেঘালয় দিব, ঠিকে আছে। আপোনাৰ ড্ৰাইভাৰে কৈছে এইটো নাই, গোৱালপাৰা হৈ যাব মালটো, এতিয়া যাব গোৱালপাৰা। আপোনাৰ এইটো গাড়ীয়ে পঠাইছে নেকি, আগে পাছে পঠাইছে? আগে পাছে পঠাইছো। আপুনি কিমান সময়ত পঠায়? সময়টো টাইমটো একচুয়ালি গাড়ীটো আহাতে বৰপেটাৰ পৰা আহে ৰাতি 8টাৰ পিছত। 8টাৰ পিছত আহে মানে 9 থাকে। 9 থাকাৰ পিছত ধৰক আহাতে ৰাস্তাত জাম থাকে, গাড়ী আহোতে যিমানখিনি দেৰি হয়, দেৰি হোৱাৰ পিছত ইয়াত আহাৰ পিছতে মই পঠাই দিওঁ, মানে লোডিং কৰাতে 1-2 ঘণ্টা লাগে। ৰাইজে চাইছে চালানত ৰাইজ, ৰাইজ বুলি কৈছে, তেওঁলোকে বগা চাউল দেখা কাৰণে হয়তো ধৰিছে, আমাক জানিব দিছে তেনেকুৱা। ঠিক আছে, এতিয়া ৰাইজৰ কথা হ'ল কি, ৰাইজৰ মতে ৰাইজে কি ঠিকে কৰিছে। ব্যুৰ ৰিপৰ্ট, N24 আছাম।